অলপ পিছতে এই অনুষ্ঠানৰ পৰাই আমি লখিমপুৰৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়টো যাম। এসময়ত যিখন কলেজৰ স্বীকৃতি বাতিল হৈছিল সেইখন কলেজতে আজি আমি এটা অতিথিশালা ইনডোৰ ষ্টেডিয়াম শৰীৰ চৰ্চা গৃহ কেণ্টিন আদি মুকলি কৰিম। লাহে লাহে এই ভেটেনাৰী কলেজখনো ঠন ধৰি উঠা আমি সকলোৱে প্ৰত্যক্ষ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, লখিমপুৰ চহৰৰ উন্নয়নৰ লগে লগে সমগ্ৰ লখিমপুৰ জিলাৰ উন্নয়নৰ বাবে আমি নিৰন্তৰ কাম কৰি আছো। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা আমাৰ লখিমপুৰ মেডিকেল কলেজলৈকে আৰু আমাৰ ইয়াৰ বিভিন্ন ধাৰ্মিক অনুষ্ঠানসমূহকো আমি সুন্দৰভাৱে সজাই পৰাই তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো। যোৱা 4টা বছৰত সোৱণশিৰি নদীৰ ওপৰত আমি আৰম্ভ কৰিবলৈ লোৱা উত্তৰ লখিমপুৰ আৰু ঘুনাসুতি সংযোগ দলং বিকাশৰ এক জীৱন্ত উদাহৰণ হৈ ৰৈ যাব, যি আঁচনিখনে ঢকুৱাখানাৰ লগত লখিমপুৰৰ প্ৰত্যক্ষ সংযোগ স্থাপন কৰিব। আজি আমি লখিমপুৰৰ চাবটিত নিৰ্মাণ কৰি থকা নতুন ষ্টেডিয়াম, লখিমপুৰৰ ISBT, লখিমপুৰৰ গ্ৰন্থাগাৰ লাইব্ৰেৰী, আমাৰ উত্তৰ লখিমপুৰৰ বাইপাছ নিৰ্মাণ, চৰকাৰী আইন মহাবিদ্যালয়, নাৰ্ছিং কলেজ, মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল, এই গোটেইসমূহৰ সফল ৰূপায়ণে লখিমপুৰৰ পৰিৱেশক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিছে। এসময়ত বিশ্বনাথৰ পৰা লখিমপুৰ ধেমাজিক অসমৰ আটাইতকৈ অনুন্নত অঞ্চল বুলি ধৰা হৈছিল, কিন্তু যোৱা 4.5 বছৰত আমি কৰা প্ৰচেষ্টাই লখিমপুৰ ধেমাজি আৰু বিশ্বনাথ জিলাক আজি অসমৰ আটাইতকৈ উন্নত জিলাসমূহলৈ ৰূপান্তৰ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আমি আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰো যে লখিমপুৰ জিলাৰ উন্নয়ন আমাৰ এক দায়িত্ব আৰু এই দায়িত্ব আমি নিৰন্তৰভাৱে পালন কৰিম আৰু আমি নিশ্চিত কৰিম যে লখিমপুৰ জিলাৰ ৰাইজে উন্নয়নৰ অকল সুবাস পোৱাই নহয়, অসমৰ ভিতৰতে লখিমপুৰ এক বিকশিত জিলালৈ ৰূপান্তৰ হয়, আটাইতকৈ উন্নয়নমুখী জিলালৈ ৰূপান্তৰ হয়। শ্ৰদ্ধাৰ ৰাইজ, উন্নয়নৰ লগে লগে আমি দুখীয়া দৰিদ্ৰ ৰাইজৰ হকে নিৰন্তৰভাৱে কাম কৰোঁ আৰু আমাৰ চৰকাৰে লোৱা কেইবাটাও আঁচনি, অৰুণোদয়ৰ পৰা মহিলা উদ্যমিতালৈকে অসমলৈকে আগষ্টৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত ৰূপায়ণ কৰাৰ বাবে আমি এক বিশাল কৰ্মযজ্ঞৰ পৰিকল্পনা কৰিছো। মোৰ বিশ্বাস সেই সময়ত মই আকৌ লখিমপুৰ জিলালৈ আহিম, ধেমাজিলৈ আহিম আৰু যোৱা 4.5 বছৰত যি আমি উন্নয়নৰ এক বটবৃক্ষ আমি ৰোপণ কৰিছিলোঁ, সেই বটবৃক্ষডাল ডাঙৰ হোৱা আমি নিজ চকুৰে প্ৰত্যক্ষ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আমাক এনেকৈ আশীৰ্বাদ কৰি যাব, আমি নিৰন্তৰভাৱে আপোনালোকৰ কাম কৰিম। আজি মোক ইয়ালৈ আহোঁতে ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত হ'ব লাগে বিহপুৰীয়াৰ পৰা, সেই বিষয়ে ৰাইজে কৈছে আৰু কেইবাটাও নতুন নতুন কথা মোক কৈছে। এই গোটেইবিলাক কথা মই মনত ৰাখিম আৰু লখিমপুৰ জিলাৰ উন্নয়নৰ বাবে নিৰন্তৰ প্ৰচেষ্টা কৰিম। আজি লখিমপুৰৰ পানী যোগান আঁচনি, আৰবান ফৰেষ্ট, চেণ্ট্ৰেলাইজ কিটচেন, এই যিমানবিলাক ডাঙৰ ডাঙৰ আঁচনি ৰূপায়ণ হ'ল, তাৰ বাবে লখিমপুৰৰ ৰাইজক মই পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। সাংসদ প্ৰধান বৰুৱা, মানৱ ডেকা, নৱদলে, অমীয় ভূঞা আটাইকেইগৰাকী বিধায়কক তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।
ধন্যবাদ। জয় হিন্দ, বন্দে মাতরম।